লৈ আহিছোঁ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ APSC প্ৰিলিমছত আহি থকা দেখিবলৈ পোৱা গৈছিল আৰু লগতে বহুখিনি নোটছ আপোনালোকে এই ভিডিঅ'টোত পাব গতিকে ভিডিঅ' সম্পূৰ্ণ চাব লগতে ডেছক্ৰিপশ্যনত টেলিগ্ৰামত লিংক আছে গৈ জইন হ'ব পাৰিব তাতে আমি ডিছকাছ কৰোঁ বহু ধৰণৰ কথা APSC ৰিলেটেড অ'কে দেন দেৰি নকৰাকৈ বলক আৰম্ভ কৰোঁ APSC প্ৰিলিমছ পূৰ্বৱৰ্তী প্ৰাগৈতিহাসিক কালৰ প্ৰশ্ন কিছুমান আমি আলোচনা কৰিছোঁ বলক 14শ শতিকাৰ পূৰ্বৰ কথা আমি আলোচনা কৰিম যিকেইটা APSCত আহিছিলে তো প্ৰশ্ন এনেকুৱা আছে নিম্নলিখিত গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ হৈছে অসমৰ প্ৰাৰম্ভিক ইতিহাস অধ্যয়নৰ বাবে সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস APSC প্ৰাৰম্ভিক মানে প্ৰিলিমছত আহিছিল 2001 চনত উত্তৰ হ'ব ইয়াৰ অপশ্যন কেইটা দেখিছে মহাভাৰত হৰ্ষ চৰিত্ৰ কালিকা পুৰাণ অৰ্থশাস্ত্ৰ উত্তৰ হ'ব কালিকা পুৰাণ দ্বিতীয় প্ৰশ্নৰ ফালে যাওঁ অসমৰ আটাইতকৈ পুৰণি ৰজা আছিল খালী ঠাই আছে 2011 চনত আহিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহিৰংগ দানৱ 3 নম্বৰ প্ৰশ্ন দেশ ৰাজবংশ অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল 2011 চনত আহিছিল বৰ্মন ৰাজবংশ ঐতিহাসিক ৰাজবংশ আছিল নেক্সট কুৱেশ্যন বুৰঞ্জীবোৰ হৈছে আহোমসকলৰ প্ৰশ্ন অপশ্যন 1 আহোমসকলৰ আত্মজীৱনীমূলক লিখনি ৰাজতন্ত্ৰৰ দ্বাৰা লিখা ডায়েৰী ইতিহাস ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইতিহাস আৰু এয়া আহিছিল 2013 চনত APSC অসমৰ প্ৰাচীন ইতিহাস চতুৰ্থৰ পৰা দ্বাদশ শতিকা অ'কে তো ইয়াৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আমাৰ APSCত আহিব পাৰে গতিকে আমি ইয়াত আলোচনা কৰিম বলক ইয়াৰ ভিতৰত নেক্সট কুৱেশ্যনটো হৈছে কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল ইয়াৰ চতুৰ্থ শতিকাত প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্মন ৰাজবংশ 350 পৰা 650 লৈ নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশ পৰৱৰ্তী ৰাজবংশটো কোনটো বৰ্মন ৰাজবংশৰ আগতে কি ৰাজবংশ আছিল ভৌম ৰাজবংশ নৰকাসুৰৰ ৰাজবংশ আছিল ভৌম ৰাজবংশ নেক্সট কুৱেশ্যন অসমৰ ইতিহাসৰ প্ৰাচীন যুগ দেশত কামৰূপ উল্লেখৰ পিছত চতুৰ্থ শতিকাৰ আৰম্ভ হৈছিল সমুদ্ৰগুপ্ত এলাহাবাদৰ স্তম্ভ আচ্ছা শুদ্ধ উত্তৰটো হ'ব অসমৰ ইতিহাসৰ প্ৰাচীন যুগ সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভত কামৰূপৰ উল্লেখৰ পিছত চতুৰ্থ শতিকাৰ আৰম্ভ হৈছিল এয়া ক্লাছ 7ৰ কিতাপত আছে এনেকৈ আছে চেণ্টেন্স তাৰ পৰা লৈ অহা যেন পাইছোঁ মই অ'কে নেক্সট কুৱেশ্যনলৈ যাম সমুদ্ৰগুপ্ত এলাহাবাদৰ স্তম্ভ শিলালিপি অসমৰ কোন অঞ্চলত উল্লেখ আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দবকা নেক্সট কুৱেশ্যন চতুৰ্থ শতিকাৰ কোন ৰাজবংশ প্ৰাচীন অসমৰ আৰম্ভণি চিহ্নিত কৰিছিল শুদ্ধ উত্তৰটো হ'ব বৰ্মন ৰাজবংশ নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন পুষ্য বৰ্মন খ্ৰীষ্টাব্দত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব 350 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশ কামৰূপ ৰাজ্যৰ ৰাজধানী দেশত আছিল শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশ কোন ৰজাৰ গুপ্ত ৰাজবংশ সমুদ্ৰগুপ্ত সমসাময়িক আছিল শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন কামৰূপ শিলালিপি কি ভাষাত ব্যৱহাৰ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব ইয়াৰ সংস্কৃত ভাষা নেক্সট কুৱেশ্যন বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল শুদ্ধ উত্তৰটো হ'ব কামৰূপী বা প্ৰাকৃত আৰু সংস্কৃত নেক্সট কুৱেশ্যন চতুৰ্থ শতিকাৰ মাজভাগত সুষাৰ্ধত অসমৰ প্ৰাচীনতম জ্ঞান ঐতিহাসিক শাসক কোন আছিল শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন নিম্নলিখিত কোনজন বৰ্মন ৰজাক মহাৰাজ ধীৰাজ বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ সম্বন্ধত নিম্নলিখিত কোন বৰ্মন ৰজাক সমুদ্ৰগুপ্ত পৰাজিত কৰিছিল শুদ্ধ উত্তৰটো হ'ব বলবৰ্মন নেক্সট কুৱেশ্যন আৰু অন্তিম কুৱেশ্যন কামৰূপ ৰাজ্য নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰ ৰজা মেঘবাহানীৰ লগত বিয়া হয় অমৃতপ্ৰভা শুদ্ধ উত্তৰটো হ'ব অমৃতপ্ৰভা এয়া আছিল আজি কিছুমান কুৱেশ্যন পাৰ্ট 2ত আপোনালোকে আৰু কিছুমান কুৱেশ্যন পাব লগতে টেলিগ্ৰামত আপোনালোকে এইখিনি কুৱেশ্যন পাবলৈ পাৰিব তো জইন হ'ব বুলি আশা ৰাখিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব